বিশ্ব স্তন্যপান সপ্তাহ 2024 উদযাপনৰ বাবে জিলা পৰ্যায়ৰ শুভাৰম্ভ কাৰ্যসূচী দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ হাতখিঙিমাৰী জিলা চিকিৎসালয়ত অনুষ্ঠিত হয় উক্ত কাৰ্যসূচী অনুষ্ঠানটোত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ মিনহা চৌধুৰী জিলা টিবি বিষয়া ডক্টৰ এছইউ খান্দাকাৰ জিলা টিকাকৰণ বিষয়া ডক্টৰ হিৰাজুল ইছলাম জিলা শিশু ৰোগ বিশেষজ্ঞ ডিএমপিইউ গোটৰ সদস্য ডক্টৰ এমডি শাহ আলম সদস্য ANM সুপাৰভাইজাৰ আৰু অন্যান্য বিষয়া উপস্থিত থাকে এই সমাবেশে ৰাজহুৱা স্বাস্থ্যত স্তন্যপানৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু সকলো মাতৃ আৰু শিশুৱে অত্যাৱশ্যকীয় সম্পদ আৰু নিৰ্দেশনা প্ৰাপ্ত নিশ্চিত কৰাৰ বাবে ব্যাপক সমৰ্থন প্ৰণালীৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে বিভিন্ন কাৰ্যকলাপ আৰু তথ্যপূৰ্ণ অধিৱেশনৰ জৰিয়তে এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে স্তন্যপানৰ লাভালাভৰ বিষয়ে সজাগতা বৃদ্ধি কৰা সমৰ্থনৰ ব্যৱধানবোৰ সমাধান কৰা আৰু সমগ্ৰ জিলাখনত ন্যায়সংগত প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা আদি যিয়ে সমাজৰ মাতৃ আৰু শিশুসকলৰ কল্যাণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰে আজি আমাৰ ডিস্ট্ৰিক্ট হস্পিটাল হাতখিঙিমাৰী আমাৰ ডক্টৰ ছাৰৰ চেয়াৰমেনশ্বিপত ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং উইক 2024 ইয়াতে অনুষ্ঠিত হ'ল লঞ্চিং প্ৰগ্ৰাম আমাৰ ইয়াত জইণ্ট ডিৰেক্টৰৰ লগত মই আৰু লগতে ডক্টৰ এছইউ খন্দকাৰ DSO আমাৰ DCM শফিকুল ইছলাম DME DPC আৰু DPM ইউনিট লগতে ছ'চিয়েল ৱেলফেয়াৰৰ মানুহখিনি আৰু GNM ANM আৰু কিছু মাদাৰ আৰু পাব্লিকৰ উপস্থিতিত আমাৰ খুব ধুনীয়া ডিছকাশ্যন ব্ৰেষ্ট ফিডিঙৰ ওপৰত হৈছে বিশেষকৈ এক্সক্লুচিভ ব্ৰেষ্ট ফিডিঙৰ গুৰুত্ব সম্পৰ্কে আপ টু দি এজ অফ দি 6 মান্থ অফ দ্য বেবি আমাৰ ইয়াত নিয়াৰিকৈ আলোচনা কৰা হৈছে সাধাৰণতে দেখা যায় যে চহৰ অঞ্চলতকৈ গাঁও অঞ্চলত মাতৃসকলে ব্ৰেষ্ট ফিডিঙত পাৰ্চেণ্টেজটো বেছি কিন্তু ইয়াৰ অলপমান কিছু মানে ভুল আছে যেনেকুৱা ধৰক কলষ্ট্ৰামটো মানে হালদুখটো আমাৰ মাকসকলে মানে চেপি পেলাই দিয়াৰ পিছত বাচ্চাক খুৱাই সেইটো সম্পৰ্কে এৱাৰনেছ দিব লাগে যে নহয় কলষ্ট্ৰামটো মানে বাচ্চাৰ কাৰণে খুবেই দৰকাৰ যাৰ কাৰণে আমি উই হেভ টু এৱাৰ্ড দ্য পিপুল অফ দিছ ডিষ্ট্ৰিক্ট যে কলষ্ট্ৰামটো আমি মানে বাচ্চাক খুৱাব লাগে আৰু ইনিচিয়েশ্যন অফ ব্ৰেষ্ট ফিডিং ডেলিভাৰীৰ পিছত হাফ এন আৱাৰৰ ভিতৰত যেতিয়া বাচ্চাটো এক্টিভ থাকে আৰু মাকজনীও এক্টিভ থাকে ডিউ টু দি মানে একশ্যন অফ দি হৰমন এড্ৰিনেলিন সেইটো সময়তে ব্ৰেষ্ট ফিডিংটো ইনিচিয়েশ্যন কৰাটো ভাল আৰু এই ব্ৰেষ্ট ফিডিঙৰ বিষয়ে আমাৰ ডিষ্ট্ৰিক্টত লঞ্চিং হোৱাৰ পিছত ব্লক লেভেলত আমি লঞ্চিং মানে কৰিব দিয়া হৈছে ফেচিলিটি লেভেলত আৰু মানে বিভিন্ন ধৰণৰ এক্টিভিটি কৰি পেলাই মাছ এৱাৰনেছৰ মানে ইয়াত ডিৰেকশ্যন দিয়া হ'ল গতিকে থ্ৰু আউট দি ডিষ্ট্ৰিক্ট জিলাখনৰ সৰ্বত্ৰই ছ'চিয়েল ৱেলফেয়াৰৰ মানুহক লগত লৈ পেলাই মানে সকলো স্তৰতে এই ব্ৰেষ্ট ফিডিঙৰ গুৰুত্ব যে কিমান মানে আছে সেইটো সমাজৰ মাজত আমি গোটেই আগষ্ট মাহটো জুৰি পেলাই আমি মানে কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ যে দক্ষিণ খালমাৰা মানকাছাৰ জিলাখনত মানে নট অনলি দিছ উইক গোটেই এই আগষ্ট মাহটো মানে আমি ব্ৰেষ্ট উইকৰ সম্পৰ্কে মানে এৱাৰনেছ আৰু এলাৰ্ট কৰিবলৈ আমি এৱাৰনেছ কেম্পিং কৰিম দক্ষিণ খালমাৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট নিউজ 24 এনি